নাথ আৰু যোগী যুৱ পৰিষদৰ ন্যায্য প্ৰাপ্য বিচাৰি প্ৰতিবাদ অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনী অসম প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনী নাথ সাহিত্য সভাৰ সহযোগত এয়া জোৰ সমদল সংগঠন কেইটাৰ উপৰি অসম নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ জোৰ সমদল কলাইগাঁও কপালে নাথ যোগী সংগঠন কেইটাই পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ নাথ যোগী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ দাবী জনালে তদুপৰি সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰৰ দাবী বিশাল প্ৰতিবাদেৰে চৰকাৰ দৃষ্টি আকৰ্ষণ কৰিলে নাথ যোগীসকলে আমাৰ প্ৰথম দাবী যে আমাক আমাৰ নিজৰ মাটিত মানে আমাৰ ভূমি অধিকাৰটো দিব লাগে আৰু ২ নম্বৰ কথাটো হ'ল আমাক স্বায়ত্ত পৰিষদ এখন দিব লাগে স্বায়ত্ত পৰিষদ দিলেহে আমাৰ সেই ভূমি সংৰক্ষণটো থাকিব আৰু ৩ নম্বৰ কথাটো হ'ল কি যে অসমত নাথ যোগীৰ যিমান প্ৰতিনিধি আছে কিন্তু মানে চৰকাৰীভাৱে বিধানসভাত আজিলৈকে এজনো মানে আমাৰ প্ৰতিনিধি নাই গতিকে এইবাৰ আমি দাবী কৰিম যে অসমৰ অন্তত ৭টা সমষ্টিত যাতে আমাৰ প্ৰতিনিধি থাকে তাৰ কাৰণে আমি এই আন্দোলনটো আগবাঢ়িছো আমাৰ চৰকাৰ বিৰোধী আন্দোলন নহয় আমি খুব শান্তিপ্ৰিয় জাতি আৰু এই শান্তিপ্ৰিয়ভাৱে আমি এই আন্দোলনটো কৰিছো আৰু আমি জাষ্ট চৰকাৰক জনাব বিচাৰিছো যে আমাৰ এই দাবীসমূহ মানি লৈ তেওঁলোকে আমাক এজন প্ৰতিনিধি দিয়ক আমাক সাহিত্য পৰিষদ দিয়ক আৰু আমাৰ ভূমি যি আমাৰ থাকিব এই মাটিত আমাৰ নিজৰ অসমৰ মাটিত যাতে আমাৰ ভূমি সংৰক্ষণ থাকে নাথ যোগীসকলৰ তাৰ বাবে আমি এইটো শান্তিপ্ৰিয়ভাৱে আমি এই আন্দোলনটো কৰিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ